ভাবিবলৈ এটা দুৰ্ভাগ্যজনক কথা, কিয়নো আজি শিক্ষক দিৱসৰ এক পবিত্ৰখনত আমি তিনিচুকীয়া জিলাৰ যিসকল চাহ বাগিচা কৰ্তৃপক্ষ দ্বাৰা পৰিচালিত প্ৰাথমিক বিদ্যালয়ত আমি 10-15 বছৰ ধৰি দৈনিক মজুৰি হিচাপে কৰ্মৰত হৈ আছোঁ। চৰকাৰে এই বিদ্যালয়সমূহ যিহেতু প্ৰাথমিকীকৰণ ঘোষণা কৰিলে আমি ভালেই পাইছোঁ, কিন্তু আমি যে 10-15 বছৰ ধৰি খাটি আছোঁ, কিন্তু আমাৰ শিক্ষকৰ সমমৰ্যাদা তথা পদোন্নতিৰ ব্যৱস্থা আজিলৈকে কৰা নাই। আৰু এই সন্দৰ্ভত আমি আজি 2-3 বছৰ ধৰি অসম চৰকাৰ তথা আমাৰ মন্ত্ৰী বিষয়াসকলক আমি অনুনয় বিনয় কৰা স্বত্তেও তেওঁলোকে আমাৰ লগত কেৱল আলোচনা কৰি মিছা প্ৰতিশ্ৰুতি আৰু ৰাম ঠগন দি আহিছে। গতিকে আমি উপায়হীন হয় আমি বাধ্য হয় আজি দৰে এক পবিত্ৰ শিক্ষক দিৱসৰ দিনা আমি তিনিচুকীয়া জিলাৰ যিসকল দৈনিক মজুৰিপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী আছোঁ, আজি আমি অনশন কাৰ্যসূচী বহিবলৈ বাধ্য হৈছোঁ। কিয়নো আমাৰ এটাই দাবী আছে যে আমাৰ যি প্ৰাপ্য অধিকাৰ পদোন্নতি তেওঁলোকে অতি শীঘ্ৰে দিয়াবৰ কাৰণে ব্যৱস্থা কৰিব লাগে। কাৰ্যসূচী ধাৰাবাহিকভাৱে চলি থাকিব, কাৰণ আমাৰো সংসাৰ আছে, ঘৰ আছে, আমাৰ নিজৰ স্বামী, শাশুমা, শ্বশুৰ বুঢ়া, নিজৰ ল'ৰা ছোৱালীক এৰি গোটেই দিনটো আমি ইয়াত বহি আছোঁ ৰাতিপুৱা 7টাৰ পৰা। তথাপিও যে আমাৰ নিজৰ চৰম মন্ত্ৰী হৈ কিনে আমাক একো মানে নেদেখাৰ নিচিনা হৈ আছে, দুৰ্ভাগ্যজনক। মানে আমি একেবাৰে দুৰ্ভাগ্য বুলি ক'ব পাৰি যে আমাৰ শ্ৰম মন্ত্ৰী আমাক একোৱে মানে ধ্যান দিয়া নাই। আমি বাগানৰ হৈ, চাহ বাগিচাৰ হৈ, তথাপিও আজিলৈকে আমাৰ কি সুবিধা কৰি দিছে, তেখেতে কি সুবিধা কৰি দিছে, এইটোৱে আমি সুধিব বিচাৰিছোঁ। আৰু আজি এই কাৰ্যসূচী আমাৰ ধাৰাবাহিকভাৱে চলি থাকিব যেতিয়ালৈকে আমাৰ পদোন্নতি নহয়। আমাৰ 2600 টকা পইচাত আমি নিজৰ ঘৰ সংসাৰ চলিম নে, নিজে এটা টিচাৰ হৈ যে ভাল কাপোৰ পিন্ধিম নে, নিজৰ ল'ৰা ছোৱালীক আমি শিক্ষাদান দিম নে? আজিকালি চাউলৰ দাম, তেলৰ দাম কিমান বাঢ়িছে, আমি নিজৰ খোৱা বস্তু কিনিম নে নিজৰ ল'ৰা ছোৱালীক পঢ়াম? লাজৰ কথা হৈ এই বিজেপি চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ। যিহেতু আমি ৰাতিপুৱাৰ পৰা ইয়াত বহি আছোঁ, কিন্তু কোনো এজন আহি আমাক মানে খবৰ লোৱা নাই। আজি আমি দুৰ্ভাগ্যৰ বিষয়, কাৰণ আজি এটা পবিত্ৰ দিন, আমাৰ শিক্ষক দিৱস হয়, কিন্তু আমি আজি ইয়াত আহি বহি থাকিবলগীয়া হৈছে। কাৰণ আমি যিটো প্ৰাপ্য অধিকাৰ পাব লাগে এইটো আমি পোৱা নাই, এইটো কাৰণে আজি আমি ইয়াত বহি থাকিবলগীয়া হৈছে। আৰু যেতিয়ালৈকে আমাৰ সমস্যাটো সমাধান নহয় তেতিয়ালৈকে আমি বহিয়ে থাকিম বুলি আমাৰ আন্দোলন চলি থাকিব বুলি আপোনালোকৰ মাধ্যমেৰে জনাই দিছোঁ।